বৰপেটাৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চিকিৎসা মহাবিদ্যালয়খনৰ অভাৱ অভিযোগৰ বুজ ললে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাস্পতালখনত নতুনকৈ নিৰ্মাণ শিশু আৰু প্ৰসূতি বিভাগৰ চিকিৎসালয় 100খন বিছনাযুক্ত চিকিৎসালয় নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকী আগষ্ট মাহত চিকিৎসালয়খন শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাস্পতালখনত নতুনকৈ এটা জৰুৰীকালীন চিকিৎসাৰ বিভাগৰ পৰিকল্পনাৰ কথাও প্ৰকাশ কৰিছে সমান্তৰালকৈ চিকিৎসকৰ বাবে হোষ্টেলৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইফালে বৰপেটা কৰ্কট হাস্পতালৰে সংলগ্ন কৰি বিএসসি নাৰ্ছিং হাস্পতাল স্থাপনৰ কথা প্ৰকাশ কৰে 14 কোটি টকাৰে হাস্পতালখনত প্ৰদান কৰা হ'ব নতুন সিটি স্ক্যান মেচিন সৰ্পদংশনৰ চিকিৎসাৰ বাবে বিগত বৰ্ষত 100 গৰাকী চিকিৎসকক প্ৰশিক্ষণ দিয়া হৈছে এই বছৰ প্ৰশিক্ষণৰ সংখ্যা বৃদ্ধি কৰা হ'ব বুলি কৈছে লগতে নৱজাতকৰ জন্মৰ প্ৰমাণপত্ৰ আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাৰো শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা প্ৰসূতিয়ে হাস্পতাল এৰাৰ সময়তে সময়তে লাভ কৰিব প্ৰমাণপত্ৰ আৰু যেমু আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ড সমূহ বৰপেটা চিকিৎসা মহাবিদ্যালয় বৰপেটা জিলা প্ৰশাসনে এটা নতুন উদ্যম হাতত লৈছে যে ইয়াতে শিশু জন্ম হোৱাৰ লগে লগে শিশুৰ জন্মৰ প্ৰমাণপত্ৰ আৰু আধাৰ কাৰ্ড দুইটা জিলা প্ৰশাসনে পিতৃ মাতৃসকলক কৰি দিব যাতে পিছত তেওঁলোকে আৰু কষ্ট খাব নালাগে অৰ্থাৎ মেডিকেল কলেজত শিশুৰ জন্ম হ'ল ডিসচাৰ্জ হোৱা সময়তে ইয়াতে আধাৰ কাৰ্ডখনো লৈ যাব জন্মৰ প্ৰমাণপত্ৰ লৈ যাব আজি বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয় উপায়ুক্ত আৰু প্ৰিন্সিপাল বৰপেটা মেডিকেল কলেজ তেওঁলোকে মিলি এই নতুন কামটো হাতত লৈছে মই অভিনন্দন জনাইছোঁ বৰপেটা মেডিকেল কলেজৰ বিভিন্ন অভাৱ অভিযোগৰ মই বুজ ললোঁ আমাৰ ইয়াতে শিশু আৰু প্ৰসূতিৰ 100খন বিছনাযুক্ত এটা নতুন চিকিৎসালয় প্ৰস্তুত হৈছে আগষ্ট মাহত ইয়াক আমি আৰম্ভ কৰিব পাৰিম আমাক অলপ হোষ্টেলৰ প্ৰয়োজন আছে আৰু ইমাৰ্জেন্সি ইউনিট এটাৰ প্ৰয়োজন আছে এই গোটেই কথাখিনি মই আজি আলোচনা কৰিলোঁ আৰু যি ধৰণে আমি পুঁজি পাম সেই ধৰণে মহাবিদ্যালয়ৰ উন্নয়নৰ কাৰণে কৰি গৈ থাকিম কেন্সাৰ হস্পিটালৰ লগতো আমি সংলগ্ন কৰি নতুনকৈ বিএসসি নাৰ্ছিং কলেজ এখন খোলাৰ বাবে প্ৰচেষ্টা চলাই আছোঁ এই বছৰৰ শেষৰ ফালে হিউ সফল হ'ব বুলি মই ভাবোঁ আমাৰ পেচেণ্টসকলে যাতে নিৰন্তৰ সুবিধা পাই থাকিব পাৰে আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ জৰিয়তে বিনামূলীয়া ট্ৰিটমেণ্ট হ'ব পাৰে তাৰ বিষয়ে মই এটা বুজ ললোঁ লাহে লাহে আমি বিভাগটোক শক্তিশালী কৰি গৈ থাকিম